নমস্কাৰ। আজি আমি লাভ আৰু লোকচানৰ বেছিক কনচেপ্ট আলোচনা কৰিম। লাভ আৰু লোকচান। লাভ আৰু লোকচানক ইংৰাজীত প্ৰফিট এণ্ড লছ বোলা হয়। এতিয়া আমি লাভ আৰু লোকচানৰ অংক কৰিব যাওঁতে কিছুমান টাৰ্ম জানিব লাগিব, যেনে ক্ৰয় মূল্য। ক্ৰয় মূল্যক ইংৰাজীত কষ্ট প্ৰাইচ বুলি কোৱা হয়। কষ্ট প্ৰাইচ আৰু কষ্ট প্ৰাইচক CP বুলিও চমুকৈ কোৱা হয়। CP কষ্ট প্ৰাইচ ক্ৰয় মূল্য। ক্ৰয় মূল্যৰ ডেফিনেশ্যনটো হ'ব, কোনো এটা বস্তুৰ কিনা দামক বস্তুটোৰ ক্ৰয় মূল্য কষ্ট প্ৰাইচ বোলা হয় বা CP বোলা হয়। এতিয়া আমি বিক্ৰী মূল্যৰ ডেফিনেশ্যনটো জানিব লাগিব। বিক্ৰী মূল্য মানে ইংৰাজীত চেলিং প্ৰাইচ, আৰু চেলিং প্ৰাইচক শ্বৰ্টত SP বুলিও লিখা হয়। SP ডেফিনেশ্যনটো হ'ব, কোনো বস্তু এটা যিটো দামত বিক্ৰী কৰা হয় তাকে বিক্ৰী মূল্য, চেলিং প্ৰাইচ বা SP বোলা হয়। ইতিমধ্যে আমি কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচ জানিলোঁ, আৰু এতিয়া আৰু কেইটামান ফৰ্মুলা আমি জানিব লাগিব। প্ৰথমে আমি CP কিনা দাম কেনেকৈ ওলোৱা হয় তাক চাম। যদি কোনো বস্তু এটা বিক্ৰী কৰোঁতে X% লাভ হয়, তেন্তে কিনা দাম হ'ব CP = SP × 100 ডিভাইডেড বাই 100 প্লাছ X। ইয়াত Xটো হ'ল বস্তুটো বিক্ৰী কৰি যিমান টকা লাভ পাইছিলে সেই লাভৰ এমাউণ্টৰ পাৰ্চেণ্টেজ। এতিয়া আমি লোকচানৰ ওপৰত চাম। যদি কোনো বস্তু এটা বিক্ৰী কৰোঁতে X% লোকচান হয়, তেন্তে কিনা দাম হ'ব CP = SP × 100 ডিভাইডেড বাই 100 মাইনাছ X। এতিয়া এটা কথা মন কৰিব, যেতিয়া আমি X% লাভ পাইছিলোঁ তেতিয়া 100ৰ লগত X প্লাছ কৰিছিলোঁ, আৰু যেতিয়া X% লোকচান হৈছে তেতিয়া 100ৰ লগত X মাইনাছ কৰিছোঁ। ইতিমধ্যে আমি কোনো বস্তু এটা বিক্ৰী কৰোঁতে যদি X% লাভ হয় বা X% লোকচান হয়, তেন্তে কিনা দাম কষ্ট প্ৰাইচ কেনেকৈ উলিয়াব লাগে আমি জানিলোঁ। এতিয়া আমি যদি কোনো বস্তু এটা বিক্ৰী কৰোঁতে X% লাভ হয় বা X% লোকচান হয়, তেন্তে আমি বিক্ৰী মূল্য কেনেকৈ ওলোৱা হয় এইটো আমি চাম। বিক্ৰী মূল্য বা বেচা দাম একেই। যদি কোনো বস্তু এটা বিক্ৰী কৰোঁতে X% লাভ হয়, তেন্তে বেচা দাম SP হ'ব CP × 100 প্লাছ X ডিভাইডেড বাই 100। এই ফৰ্মুলাটো আমি আগৰ কষ্ট প্ৰাইচৰ পৰা উলিয়াব পাৰিম। আমি কষ্ট প্ৰাইচ কি লিখিছিলোঁ? CP = SP × 100 ডিভাইডেড বাই 100 প্লাছ X লিখিছিলোঁ। এতিয়া আমি এই 100 প্লাছ Xটোক আমি ইফালে লেফ্ট ছাইডত আনিলে কি হ'ব? CPৰ লগত ইনটু হ'ব। এতিয়া কি হ'ব? CP × 100 প্লাছ X ইকুৱেল ৰাইট ছাইডত কি থাকিব? SP × 100। আমি এতিয়া ইয়াৰ পৰা SPটো উলিয়াব পাৰিম, আৰু 100টো ইফালে পঠিয়ালে ইয়াত ইনটু হৈ আছে, ইয়ালৈ আহিলে কি হ'ব? ডিভাইড হ'ব। অৰ্থাৎ কি হ'ব? CP × 100 প্লাছ X ডিভাইডেড বাই 100 ইকুৱেল SP। অৰ্থাৎ SPটো কি হ'ল? SP ইকুৱেল কি হ'ল? SP ইকুৱেল CP × 100 প্লাছ X ডিভাইডেড বাই 100। আমি এনেকৈও উলিয়াব পাৰিম। এতিয়া আমি কোনো বস্তু এটা বিক্ৰী কৰোঁতে যদি লোকচান হয়, তেতিয়া বেচা দাম SP কেনেকৈ ওলোৱা হয় সেইটো আমি চাম। যদি কোনো বস্তু এটা বিক্ৰী কৰোঁতে X% লোকচান হয়,
তেন্তে বেচা দাম SP ইকুৱেল CP ইনটু ব্ৰেকেট 100 মাইনাছ এক্স ব্ৰেকেট ক্ল'জ ডিভাইডেড বাই 100। এই ফৰ্মুলাটো আমি আগৰ কষ্ট প্ৰাইচ ফৰ্মুলাৰ পৰা উলিয়াব পাৰিম। আগতে আমি কি লিখিছিলোঁ, CP কষ্ট প্ৰাইচ ইকুৱেল SP ইনটু 100 ডিভাইডেড বাই 100 মাইনাছ এক্স, যিহেতু আমি লোকচানৰ পৰা উলিয়াম। এতিয়া আমি এই 100টো যদি 100 মাইনাছ এক্সটো যদি ইফালে লৈ যাওঁ তেতিয়া CPৰ লগত ইনটু হ'ব। CP ইনটু 100 মাইনাছ এক্স ইকুৱেল ৰাইট ছাইডত কি থাকিব, SP ইনটু 100। SP মানে চেলিং প্ৰাইচ। এতিয়া ইয়াৰ পৰা আমি চেলিং প্ৰাইচ উলিয়াব পাৰিম। 100টো ইয়ালৈ লেফ্ট ছাইডত আনিলে ডিভাইড হ'ব। এতিয়া কি হ'ব, CP ইনটু 100 মাইনাছ এক্স ডিভাইডেড বাই 100 আৰু ইফালে ৰাইট ছাইডত কি থাকিলে SP। এতিয়া আমি SP কি পালোঁ, SP ইকুৱেল CP ইনটু 100 মাইনাছ এক্স ডিভাইডেড বাই 100। ইতিমধ্যে আমি কোনো এটা বস্তু ক্ৰয় বা বিক্ৰী কৰোঁতে তাৰ লাভ বা লোকচানৰ অটকৰাৰ পৰা আমি কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচ ওলোৱা গম পাইছোঁ। এতিয়া আমি কোনো বস্তু এটা বিক্ৰী কৰোঁতে বা ক্ৰয় কৰোঁতে লাভ বা লোকচান কেনেকৈ ওলোৱা হয় সেইটো আমি চাম। যেতিয়া আমি কোনো এটা বস্তু বিক্ৰী কৰোঁ, বিক্ৰী মূল্য যদি কিনা দামটোতকৈ বেছি হয় তেতিয়া বস্তুটোৰ লাভ হৈছে বুলি কওঁ। অৰ্থাৎ চেলিং প্ৰাইচ কষ্ট প্ৰাইচটোতকৈ বেছি হ'লে বস্তুটোৰ লাভ হৈছে। এতিয়া আমি লাভ কেনেকৈ ওলাম, লাভ ইকুৱেল বেচা দাম মাইনাছ কিনা দাম, অৰ্থাৎ চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ। যেতিয়া চেলিং প্ৰাইচৰ পৰা কষ্ট প্ৰাইচ মাইনাছ কৰিব তেতিয়া আমি লাভ পাম। এতিয়া আমি অটকৰা লাভ কেনেকৈ ওলাম, লাভ ইনটু 100 ডিভাইডেড বাই কষ্ট প্ৰাইচ, সেইটো কৰিলে আমি শতকৰা লাভ অৰ্থাৎ পাৰ্চেণ্টেজ অফ প্ৰফিট আমি পাম। এতিয়া লোকচান কেনেকৈ ওলোৱা হয় এইটো চাম। যেতিয়া কোনো এটা বস্তু বিক্ৰী কৰোঁতে যদি কিনা মূল্যটোতকৈ কম মূল্যত বিক্ৰী কৰা হয় তেতিয়া বস্তুটোৰ লোকচান হয়। লোকচান আমি কেনেকৈ উলিয়াম, লোকচান কিনা দাম মাইনাছ বেচা দাম, অৰ্থাৎ কষ্ট প্ৰাইচৰ পৰা চেলিং প্ৰাইচ মাইনাছ কৰিলে লোকচানৰ মান আমি পাম। এতিয়া লোকচানৰ শতকৰা কেনেকৈ উলিয়াম, লোকচানৰ লগত 100 ইনটু কৰি কষ্ট প্ৰাইচ ডিভাইড কৰিলে যিটো মান পাম সেইটোৱে হ'ব লোকচানৰ শতকৰা অৰ্থাৎ লছ অফ পাৰ্চেণ্টেজ। ইতিমধ্যে আমি লাভ আৰু লোকচানৰ বেছিক ফৰ্মুলাবোৰ গম পালোঁ। এতিয়া আমি কেইটামান উদাহৰণ চাম। এতিয়া আমি এই প্ৰশ্নটো সমাধান কৰিম। এখন টেবুলৰ বেচা দাম 540 টকাত যদি দোকানীজনে 20% লাভ কৰে তেন্তে টেবুলখনৰ কিনা দাম কিমান। অৰ্থাৎ চেলিং প্ৰাইচ 540ত দোকানীজনে 20% লাভ কৰে, তেন্তে কষ্ট প্ৰাইচ মানে কিনা দাম কিমান আছিলে। এতিয়া আমি সলিউশ্যন কৰিম। দিয়া আছে কি, চেলিং প্ৰাইচ বেচা দাম SP কিমান দিয়া আছে 540 আৰু 540ত কিমান লাভ হৈছে 20%। আমি লাভটোক এক্সেৰে লিখিম, এক্স কিমান পাইছে 20% লাভ পাইছে। এতিয়া আমি কি উলিয়াব লাগে, কষ্ট প্ৰাইচ কিমানত কিনিছিলে, কষ্ট প্ৰাইচ কিমান। এতিয়া আমি গম পাইছোঁ যে যদি লাভ হয়, বস্তু এটা বেচোঁতে যদি লাভ হয় তেতিয়া ফৰ্মুলাটো কি আছিলে, কষ্ট প্ৰাইচৰ ফৰ্মুলাটো CP ইকুৱেল SP ইনটু
100 ডিভাইডেড বাই 100 প্লাছ এক্স 100ৰ লগত যদি লাভ হৈছে প্লাছ কৰিব লাগে যদি লোকচান হৈছে মাইনাছ কৰিব লাগে এতিয়া আমি ভ্যালুটো পুট কৰিম SP কিমান দিয়া আছে 540 ইনটু 100 আৰু 100 প্লাছ এক্সৰ ভ্যালু কিমান 20 এতিয়া আমি এইটো সিম্পলিফাই কৰিম এতিয়া ওপৰতে হেনেকৈ থাকিব দিয়া ওপৰত 540 ইনটু 100 আৰু ইফালে 100 প্লাছ 20 প্লাছ কৰিলে কিমান হ'ব 120 এতিয়া আমি কাটাকাটি কৰি লম ইয়াত তলৰ 0 এটা ওপৰৰ 0 এটা আৰু এতিয়া এইটো 10 to 5 টাইমছ যাব 2 5 গুণ 10 আৰু 12 to 2 6 গুণ 12 আৰু এতিয়া কাটিব পাৰিম নে পাৰিম 6 to 6 গুণ 6 আৰু 6 9 গুণ 54 অৰ্থাৎ 0 এটা আছে 90 এতিয়া ওপৰত কি থাকিলে 90 ইনটু 5 90 ইনটু 5 কৰিলে কিমান হ'ব 9 5 গুণ 45 45 ইফালে 0 এতিয়া আমি কষ্ট প্ৰাইচ কিমান পালো CP 450 এইটোৱে এনসাৰ আমি ঠিক একেদৰে সেলিং প্ৰাইচও উলিয়াব পাৰিম ফৰ্মুলাত এতিয়া আমি বেলেগ এটা উদাহৰণ চাম 200 টকাৰ বস্তু এটা 198 টকাত বিক্ৰী কৰিলে লোকচানৰ হাৰ কিমান এতিয়া লছ অফ পাৰ্চেন্টেজ উলিয়াব লাগে আমি এতিয়া এইটো সলিউশন কৰিম কি দিয়া আছে 200 টকাৰ বস্তু এটা মানে কষ্ট প্ৰাইচটো কিমান আছিলে কষ্ট প্ৰাইচটো 200 টকা আৰু বিক্ৰী কিমানত কৰিছে 198ত মানে সেলিং প্ৰাইচ SP 198 আৰু এতিয়া কি কৈছে লোকচানৰ হাৰ উলিয়াব লাগে মানে x এতিয়া আমি x ৰ ভ্যালুটো উলিয়াব লাগে x ৰ ভ্যালু পাৰ্চেন্টেজত উলিয়াব লাগে আৰু প্ৰথমে এতিয়া আমি কিমান টকা লোকচান হৈছে এটি উলিয়াব লাগিব লোকচানটো আমি কেনেকৈ উলিয়াইছিলো লোকচান ইকুৱেল কি আছিলে কষ্ট প্ৰাইচ মাইনাছ সেলিং প্ৰাইচ এতিয়া কষ্ট প্ৰাইচ কিমান আছে 200 সেলিং প্ৰাইচ কিমান 198 200ৰ পৰা 198 মাইনাছ কৰিলে কিমান পাম 2 মানে লোকচান 2 টকা হৈছে এতিয়া আমি এই 2 টো পাৰ্চেন্টেজত কনভাৰ্ট কৰিব লাগে মানে কিমান পাৰ্চেন্ট লছ হৈছে 2 ভ্যালুটো কিমান পাৰ্চেন্ট হ'ব পাৰ্চেন্টেজ কেনেকৈ উলাম আমি কেনেকৈ উলিয়াম লোকচানৰ অতকৰা পাৰ্চেন্টেজ কেনেকৈ উলিয়াম আমি ফৰ্মুলা কি আছিলে ফৰ্মুলাটো ইয়াত লোকচান ইনটু 100 তলত CP ফৰ্মুলাটো এইটো আছিলে এতিয়া আমি ভ্যালু পুট কৰিব লাগিব লোকচান কিমান আছিলে লোকচান 2 টকা আৰু ইফালে 100 তলত কিমান CP কিমান আছিলে কষ্ট প্ৰাইচ 200 এতিয়া 2 into 100 কিমান হ'ব 200 তলত 200 কিমান যাব 1 মানে 1% লছ হৈছে এতিয়া আমি অন্য এটা প্ৰশ্ন আলোচনা কৰিম কলম এটা 20 টকাত কিনি 2 টকা লাভত বিক্ৰী কৰিলে শতকৰা লাভ কিমান হ'ব এতিয়া আমি এটো সলিউশন কৰিম ইয়াত কি কৈছে কলম এটা 20 টকাত কিনি মানে কষ্ট প্ৰাইচ CP কিমান 20 টকা আৰু লাভ যদি 2 টকা হয় তেতিয়া শতকৰা লাভ কিমান হ'ব লাভটো আমি x বুলি ধৰি লৈছো x = 2 এতিয়া শতকৰা লাভৰ ফৰ্মুলাটো কি আছিলে শতকৰা লাভ ইকুৱেল কি আছিলে ওপৰত ইয়াত লাভ আছিলে লাভ ইনটু 100 ডিভাইডেড বাই ইয়াত কি আছিলে
কষ্ট প্ৰাইচ CP। এই ফৰ্মুলাত বহুৱালে আমি শতকৰা লাভ পাম। এতিয়া লাভ কিমান 2 টকা 2 ইনটু 100 আৰু CP কিমান 20 CP 20। এতিয়া ইয়াত কাটি যাব, ইফালে 0 এটা, ইয়াত ওপৰত 0 এটা, ইয়াত 2 থাকিলে 2 কাটিব, ইফালে ওপৰত 2 কাটিব, কিমান থাকিলে 10, অৰ্থাৎ 10% লাভ হ'ব।